তেওঁ এই কথা মন্তব্য দিয়ে তেওঁ ভিতৰত প্ৰৱেশ কৰিছে। গতিকে স্বাভাৱিকতে চাবলৈ গ'লে এই যি 5 সমষ্টিৰ 25 গৰাকী প্ৰাৰ্থী আছে, সেই 25 গৰাকী প্ৰাৰ্থীৰ ভাগ্য যি উদয় হ'ব, তিনিচুকীয়াটো হাই প্ৰফাইল যুঁজ এখন হ'ব। প্ৰতাপ, মনোজ লাইনত থাকিব আপুনি। ঋতুস্মিত শৰ্মা, আমি যিহেতু নিৰ্বাচনৰ আগমুহূৰ্তত আমি অলিয়ে গলিয়ে সোমাইছিলোঁ তিনিচুকীয়া জিলাখনৰ 6টা বিধানসভা সমষ্টি, মাৰ্ঘেৰিটাই হওক বা শদিয়াই হওক, মাকুমেই হওক বা তিনিচুকীয়াই হওক, ডুমডুমাই হওক বা ডিগবৈয়ে হওক, আমি আটাইকেইটা সমষ্টিৰ অলিয়ে গলিয়ে সোমাই ৰাইজৰ পৰা যি মতামত সংগ্ৰহ কৰিছিলোঁ, সেই সময়ৰ পৰা আমি এটা কথা স্পষ্ট হৈ পৰিছিলোঁ, শদিয়াত এখন যুঁজ হৈছে, মাকুমত যুদ্ধ হৈছে, তিনিচুকীয়াত যুদ্ধ হৈছে। ডিগবৈটো সহজ হৈ থকা নাই বিজেপিৰ কাৰণে, মাৰ্ঘেৰিটাটো সহজ হৈ থকা নাই বিজেপিৰ কাৰণে। এতিয়া কথা হ'ল শদিয়া বিধানসভা সমষ্টিত বলিন চেতিয়া আৰু জগদীশ ভূঞাৰ মাজত আচলতে যিখন যুদ্ধ হৈছিল, নিশ্চিতভাৱে ইয়াত আচলতে এখন ডাঙৰ যুদ্ধ হৈছে আৰু এই যুদ্ধত নিশ্চিতভাৱে হয়তো বলিন চেতিয়াই জয় লাভ কৰিব। কাৰণ শদিয়া বিধানসভা সমষ্টিত জগদীশ ভূঞাই আজি বহু বছৰ আগৰ পৰাই যদি তাত সোমালেহেঁতেন, ৰাইজৰ লগত যদি তেওঁলোকে আচলতে যোগাযোগত থাকিলেহেঁতেন, নিশ্চিতভাৱে জগদীশ ভূঞাৰ আচলতে বিৰোধী পক্ষৰ সেই আসনখন কাঢ়ি আনিবৰ কাৰণে সক্ষম হ'লহেঁতেন। এতিয়া আহিছোঁ আমি মাকুমলৈ। মাকুমত আচলতে যথেষ্ট কষ্টকৰ হৈ পৰিছে সঞ্জয় কিষাণৰ। আমি 2ঘণ্টা ৰিজাল্ট পাই যাম, 2ঘণ্টা মানত আমি ৰিজাল্ট পাই যাম। আচলতে আজি সেই খাহী কোনে মাৰিব আমি গমেই পাই যাম। যদি অকণমান পৰিৱেশটো আপুনি দেখুৱাব পাৰে, তাৰ বা কাৰোবাৰ সৈতে কথা পাতিব পাৰিব নেকি? ঋতুস্মিত শৰ্মা, আমি পৰিৱেশটো দেখাইছোঁ। আচলতে বুকুখন আচলতে বহুতৰে পুৱাৰ পৰা আচলতে এই 8 বজাৰ লগে লগে ভোট গ্ৰহণ ইতিমধ্যে ভোট গণনা আৰম্ভ হৈ গৈছে। এতিয়া আমি পৰিৱেশটো দেখাইছোঁ তিনিচুকীয়াৰ। ইয়াতে আচলতে গণনা চলি আছে, 8 বজাৰ পৰা গণনা চলিছে আৰু বহুতো পাৰ্টীৰ বুকুবোৰ কঁপিবলৈ আৰম্ভ হৈছে। আচলতে আমি 1 বজাৰ লগে লগে বা 12 বজাৰ লগে লগে গোটেই ৰিজাল্ট পাই যাম। অসমৰ প্ৰেক্ষাপটত ইতিমধ্যে চৰকাৰ NDA গঠন কৰিব বুলি ইতিমধ্যে এক্সিট পোলত কৈছে, যদিও আমি ইয়াৰ তিনিচুকীয়াৰ পৰা এটা কথাই ক'ব বিচাৰিছোঁ, বিৰোধীৰ কাৰণে সহজ হৈ পোৱা নাই উজনি অসম। এতিয়া কথা হ'ল তিনিচুকীয়া 6টা বিধানসভা সমষ্টিত কোনে শেষ আহিব, সেয়া হ'ব লক্ষণীয় বিষয়। আমি প্ৰাৰ্থীসকল প্ৰতাপ আকৌ যাম। জ্ঞানশ্ৰী মন্তব্য শুনাইছোঁ। প্ৰত্যেকগৰাকী সমৰ্থক অসমৰ ৰাইজলৈ সকলোলৈকে শুভেচ্ছা। কাৰণ গণতন্ত্ৰ ৰক্ষাৰ বাবে এনে দিনৰ মুহূৰ্ত আমাৰ বাবে এনে দিন খুবেই গুৰুত্বপূৰ্ণ। গতিকে প্ৰত্যেকজনলৈকে আজি অখিল গগৈৰ মন্তব্য আহি আছে। অখিল গগৈৰ মন্তব্য আহিছে এই নাইট 70 plus seats. We will form the government and we will own the game. Yeah, finally. Yes, I hope there will be a change in government, as BJP said that good days will come to Assam if they are put to power. And since 2014, they have been taking the vote of Assam, promising the people of Assam good days ahead. But there is no better day. The days of Assamese people are worse now. There is threat to Assamese identity. There is threat to Indian identity. There is threat to Assamese culture. There is threat to Assamese language, and particularly the youths are unemployed youths for whom nothing has been done. Similarly, the farmers are in distress as there is no irrigation water facility, no proper advice for agricultural farmers. এবাৰ এটা আকৰ্ষণীয় সমষ্টি হৈছে যোৰহাট। যোৰহাটৰ বৰ্তমান কি পৰিৱেশ মাধুৰ্য আছে? পোনে পোনে যোৰহাটলৈ গৈছোঁ। মাধুৰ্য, প্ৰতাপ আপুনি লাইনত আছে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে কেইবাগৰাকীও প্ৰাৰ্থী আহি আচলতে যোৰহাটৰ 4টা সমষ্টিৰ কেইবাগৰাকীও প্ৰাৰ্থী আহি ইতিমধ্যে আচলতে যি আচলতে ভোট গণনা কেন্দ্ৰ, সেই ভোট গণনা কেন্দ্ৰ ইতিমধ্যে প্ৰৱেশ কৰিছে। মাধুৰ্য প্ৰদ্যুৎ বৰুৱালৈ মন্তব্য আহি আছে। হয়, আমাৰ এই ধৰণৰ মন্তব্য আহিলে আমি অক্সিলাৰীডাল বঢ়াই দিলে হ'ল। হয় মাধুৰ্য। এই মুহূৰ্তত আমি দেখুৱাই আছো যে ইতিমধ্যে বেলট বক্স যিহেতু খুলিছে, গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে যোৰহাটৰ আৰু তেখেতে কেনেকুৱা আশা লৈ আহি ইয়াত উপস্থিত হৈছে আমি অকণমান জানিবলৈ চেষ্টা কৰিম। আজি অসমবাসী ৰাইজে আমাৰ যি ভোটদান কৰিলে তাৰে আজি এতিয়া ৰিজাল্ট ওলাব। অসমবাসী ৰাইজে বিচাৰিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন নিকা চৰকাৰ যাতে অসমত আহে, আৰু নিউ গুৱাহাটী সমষ্টিবাসী ৰাইজেও নতুনত্ব বিচাৰিছে। গতিকে আমি আশাবাদী নিশ্চয়কৈ এবাৰ আমাৰ জয় হ'ব। ৰাইজে আমাক আশীৰ্বাদ
আশীৰ্বাদ কৰিছে আৰু ৰাইজৰ কাৰণে আমি কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ ৰাখিছোঁ। মাৰ্জিন কিবা পোৱা যাব? আমি একো অংক কৰা নাই, ৰাইজে অংক কৰিছে কাক কিমান দিব লাগে কাক কিমান দিব নালাগে, আৰু ৰাইজে এইবাৰ বিচাৰিছে, মই পুনৰবাৰ কৈছোঁ যে নিকা চৰকাৰ এখন বিচাৰিছে, গতিকে তাতে কোনে কিমান মানে কিমান মাৰ্জিনত জিকিছে সেইটো ইম্পৰ্টেণ্ট নহয়, কোন জিকিছে সেইটো দৰকাৰী। চিষ্টেমবিলাক কেনেকুৱা দেখিছে? ভাল নিশ্চয়কৈ গুৱাহাটীত ভাল হৈছে, অন্য জেগাত কি হৈছে আমি নাজানো, কিন্তু আমি গুৱাহাটীত মন কৰিছোঁ, গুৱাহাটীত খুব সুন্দৰভাৱে প্ৰশাসনে কাম কৰিছে। এয়া হৈছে দুগৰাকী প্ৰাৰ্থী দেখিছে আপোনালোকে, এগৰাকী হৈছে বিজেপি আৰু আনগৰাকী হৈছে কংগ্ৰেছ আৰু প্ৰদ্যুৎ বৰদলৈ। আৰু আমি সতীৰ্থ আছিলোঁ নহয়, মানুহৰ সম্পৰ্কবিলাক নাইকিয়া নহয় হেৰি মত বিৰোধ হ'ব পাৰে, মনৰ বিৰোধ নহয়, হয়নে নহয়? থেংক ইউ। শুভেচ্ছা দুয়োগৰাকীলৈ আছে অবভিয়াছলি। আমি আজি যে গুৱাহাটীবাসী ৰাইজে আৰু অসমবাসী ৰাইজে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ নিকা চৰকাৰ এখন বিচাৰিছে, সেইবাবে আজি নিউ গুৱাহাটী সমষ্টিবাসী ৰাইজৰ নতুনত্ব বিচাৰিছে, আপোনালোকে দেখিছে। আৰু আমাৰ এটা ব্ৰেকিং নিউজ, প্ৰথমটো আপডেট আহিছে, বিজেপি 4খন আসনত আগবাঢ়ি আছে। প্ৰথমটো আপডেট, বিজেপি প্লাছ 4খন আসনত আগবাঢ়ি আছে, কংগ্ৰেছ এখন আসনত। প্ৰথমটো ডাটা আমাৰ হাতত আহি পৰিছে, প্ৰথমটো ডাটা বিজেপি 4খন, কংগ্ৰেছ এখন, কংগ্ৰেছ প্লাছ। আৰু ভোট গণনাৰ প্ৰথমটো যিটো ট্ৰেণ্ডিং সেইটো আমাৰ হাতত আহি পৰিছে, মিউজিক আছে। প্ৰথমটো ট্ৰেণ্ডিং আমি দিব বিচাৰিছোঁ, বিজেপি প্লাছ 4খনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ প্লাছ এখন আসনত আগবাঢ়ি আছে, কংগ্ৰেছ প্লাছ এখন। বিজেপি 7খনত আগবাঢ়ি গৈছে, কংগ্ৰেছ 3খনত। আৰু এটা আপডেট আহিছে, বিজেপি 7খনত আগবাঢ়িছে, কংগ্ৰেছ 3খনত। আৰু আন এখন শৰাইঘাটৰ যুঁজৰ আমি এই মুহূৰ্তত ফলাফল লৈ আহিছোঁ, বিজেপি 7খনত আগবাঢ়ি গৈছে, কংগ্ৰেছ 3খনত। মাধুৰ্য কাষলৈ গৈছোঁ, মাধুৰ্য প্ৰথমটো খবৰ আহিছে, মাধুৰ্য বিজেপি 7খনত আগবাঢ়ি আছে, কংগ্ৰেছ 3খনত। মাধুৰ্য সনিষ্ঠ দৰ্শক, এই মুহূৰ্তত যিটো ফলাফল, সেই ফলাফল আচলতে অতিকে প্ৰথমটো আপডেট অসম লাইভত ৰাখি পৰিছে। আৰু সমান্তৰালভাৱে যোৰহাটৰ পৰা যদি আমি খবৰ দিওঁ যে এই মুহূৰ্তত বেলট বক্স খুলিছে, গতিকে পৰৱৰ্তী খন্তেক সময়ৰ পাছতে হয়তো সেই আপডেটটো পোৱা যাব। বিশেষকৈ যোৰহাট বিধানসভা সমষ্টিৰ ক্ষেত্ৰত মই পুনৰ পূৰ্বতে উল্লেখ কৰিছোঁ, পুনৰ এবাৰ ক'ব বিচাৰিছোঁ যে যোৰহাটত আচলতে বেলট বক্সৰ যি পোষ্টেল বেলটৰ জৰিয়তে যিবোৰ ভোট থাকে, সেই ভোটসমূহ কিন্তু 2024ত অধিকাংশ আচলতে গৰিষ্ঠ সংখ্যক ভোট কিন্তু গৌৰৱ গগৈৰ পক্ষত পৰিছিল। আৰু সেই সময়ছোৱাত কিন্তু গৌৰৱ গগৈৰ যিটো ৰাজনৈতিক ঢৌ আছিল বা লোকসভাৰ মজিয়াত গৌৰৱ গগৈৰ যি দপদপনি আছিল, সেই দপদপনিয়ে কিন্তু যোৰহাটৰ নৱপ্ৰজন্মকেই হওক বা যোৰহাটবাসীক প্ৰভাৱিত কৰিছিল। কিন্তু 26ৰ যি নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈ নিৰ্বাচন অৱতীৰ্ণ হৈছে। এই মুহূৰ্তলৈকে কিন্তু এক্সিট পোলতো কোৱা হৈছে যে গৌৰৱ গগৈ কিছুমানে পাছ পৰি আছে, কিন্তু এতিয়া কিন্তু এটা কথা প্ৰায় নিশ্চিত হৈ পৰিছে, এই মুহূৰ্তত যোৰহাটৰ যিখন ৰাজনৈতিক ছবি, যোৰহাটৰ 4টা সমষ্টিৰ ক্ষেত্ৰতে যদি কোৱা যায়, সেই 4টা সমষ্টিৰ ক্ষেত্ৰত কিন্তু ৰাজনৈতিক ছবিখন আচলতে স্পষ্টকৈ ক'ব নোৱাৰি। তিয়কত কিছু পৰিমাণে চৰ্চা চলিছে যে পল্লৱী গগৈ আগবাঢ়ি আছে, বাকী 3টা সমষ্টিত এই মুহূৰ্ততো কিন্তু কোনো ধৰণে আচলতে এটা পূৰ্বানুমান কৰি ক'ব নোৱাৰি। গতিকে এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ যে সকলো ফালে সাজু হৈ পৰিছে। তিতাবৰ বিধানসভা সমষ্টিৰ যিগৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থী, তেখেত আছে প্ৰাণকৰ্মী আছে, ইতিমধ্যে তেওঁ ইয়াত প্ৰৱেশ কৰিছিল। গতিকে মই পোনে পোনে প্ৰাণকৰ্মীৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমতে আজিৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেইটামান আৰু ঘণ্টা অপেক্ষা কৰিব লাগিব, তাৰ পাছতে ফলাফল। কিমান দূৰ আশাবাদী আজি? আমি ৰাইজৰ মাজলৈ আহিলোঁ, ৰাইজে আশীৰ্বাদ দিলে, আমি আশাবাদী, ৰাইজে আশীৰ্বাদ কৰিছে বুলি আমি আশা কৰিছোঁ। অলপ পিছত গমেই পাব কি হৈছে। তিনিকুণীয়া এখন যুঁজ হৈছিল, সেই যুঁজৰ মাজত এতিয়াও আশা কৰিছে আগবাঢ়ি যাব লাগিব। আমিতো আশা কৰি আছোঁ, আমি তিতাবৰ এইটোও আশাবাদী। তিতাবৰত আমাৰ কংগ্ৰেছ দল ইতিমধ্যে জড়িত হৈ আহি আছে। কেনেকুৱা দেখিছে পৰিৱেশটো অকণমান আপুনি কেনেকুৱা দেখিছে, কেনেকুৱা আপুনি আশা কৰিছে? হয়, বহুত আশা আছে। এতিয়া দেৰি হৈছে, প্লিজ মই হয় প্লিজ আজি প্লিজ বেয়া নাপাব, মোৰ দেৰি হৈছে। এইগৰাকী হৈছে কংকি চৌধুৰী, আৰু কংকি চৌধুৰী বৰ্তমান তেওঁ আপোনাৰ আমি চেষ্টা কৰিছোঁ তেখেতৰ মন্তব্য ল'বলৈ। সকলোৱে এই মুহূৰ্তত
মন্তব্য দিয়াৰ পৰা কিছু বিৰত থকা দেখিবলৈ পোৱা গৈছে কুংকি চৌধুৰী। এই মুহূৰ্তত তেওঁ পোনে পোনে গৈছে অজাপৰ এগৰাকী প্ৰাৰ্থী, মধ্য গুৱাহাটী সমষ্টিৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী এই মুহূৰ্তত পোনে পোনে ভিতৰলৈ গৈছে, তেওঁ প্ৰৱেশ কৰিবলৈ গৈছে। তেওঁ এয়া দেখিছে আপোনালোকে কুংকি চৌধুৰী ভিতৰত প্ৰৱেশ কৰিছে এইদৰে, আৰু তেখেতৰ পৰা আমি মন্তব্য ল'লোঁ। তেওঁ আশা কৰিছে, যথেষ্ট আশা আছে, গতিকে নিশ্চয়। আৰু ভোট গ্ৰহণৰ প্ৰাৰম্ভিক পৰ্যায়ত বিজেপি অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। অসমৰ 10খন আসনত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে। অসমৰ 10খন আসনত বিজেপি আগবাঢ়ি আছে। বৰ্তমান 10খন আসনত বিজেপি আগবাঢ়িছে, 6খনত কংগ্ৰেছ, 6খন আসনত কংগ্ৰেছ। আৰু প্ৰতি মুহূৰ্তত খবৰ আহি আছে, যেতিয়ালৈকে আমি গ্ৰাফিক্স প্লেটত আপোনালোকক দেখুৱাইছোঁ তেতিয়ালৈকে আৰু এটা আপডেট আচলতে আহি গৈছে। বিজেপি 10খনত, কংগ্ৰেছ 6খন আসনত, কংগ্ৰেছ প্লাছ। ইয়াত কংগ্ৰেছৰ কোন কোন আগবাঢ়ি আছে, ইয়াত অজাপ থাকিব পাৰে, ৰাইজৰ দল থাকিব পাৰে, কিন্তু কংগ্ৰেছ প্লাছ এই মুহূৰ্তত 6খন আসনত আগবাঢ়ি আছে। আৰু বিজেপি 10খন আসনত আগবাঢ়ি আছে এই মুহূৰ্তত। প্ৰথমটো ট্ৰেণ্ডিং, একদম প্ৰাৰম্ভিক যিটো খবৰ আহিছে সেই খবৰ অনুসৰি বিজেপি 10খন আসনত আগবাঢ়ি আছে। প্ৰশান্ত ফুকনৰ কাষলৈ গৈছোঁ, ডিব্ৰুগড়ত আছে। আৰু এটা ব্ৰেকিং নিউজ, ডিব্ৰুগড় প্ৰশান্ত ফুকন আগবাঢ়ি আছে। ডিব্ৰুগড় সমষ্টিত আগবাঢ়ি আছে প্ৰশান্ত ফুকন। ডিব্ৰুগড় সমষ্টিত আগবাঢ়ি আছে প্ৰশান্ত ফুকন এই মুহূৰ্তত। আৰু এটা খবৰ, প্ৰশান্ত ফুকন আগবাঢ়ি আছে। লখিমপুৰত মানৱ ডেকা আগবাঢ়ি আছে। যদি সম্ভৱ হয় আমি ফুল প্লেট গ্ৰাফিক্সত সেইসমূহ আপডেট দিবলৈ চেষ্টা কৰিম। চন্দ্ৰমোহন পাটোৱাৰী আগবাঢ়ি আছে, ডিব্ৰুগড় সমষ্টিত আগবাঢ়ি আছে প্ৰশান্ত ফুকন। লখিমপুৰত মানৱ ডেকা আগবাঢ়ি আছে এই মুহূৰ্তত। চন্দ্ৰমোহন পাটোৱাৰীও আগবাঢ়ি আছে এই মুহূৰ্তত। আৰু জাগিৰোডত পীযুষ হাজৰিকা আগবাঢ়ি আছে। আৰু অসম লাইভত প্ৰথমটো নিৰ্বাচনী ট্ৰেণ্ড, জাগিৰোডত বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকা আগবাঢ়ি আছে। লখিমপুৰত আগবাঢ়ি আছে মানৱ ডেকা। আৰু এটা খবৰ আপোনালোকক দিব বিচাৰিছোঁ, গোলাঘাটত অজন্তা নেওগ আগবাঢ়ি আছে। ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, লখিমপুৰত মানৱ ডেকা, জাগিৰোডত পীযুষ হাজৰিকা, অজন্তা নেওগ আগবাঢ়ি আছে। এটা ব্ৰেকিং নিউজ, যোৰহাটত গৌৰৱ গগৈ আগবাঢ়ি আছে। বেলত যিসমূহ পোষ্টেল ভোট আছে সেইসমূহ খোলা হৈছে, আৰু পোষ্টেল ভোটত গৌৰৱ গগৈ আগবাঢ়ি আছে যোৰহাটত। গৌৰৱ গগৈ যোৰহাটত আগবাঢ়ি আছে। এটা ব্ৰেকিং নিউজ, গৌৰৱ গগৈ আগবাঢ়ি আছে। এই মুহূৰ্তত যিকেইটা তথ্য আমাৰ হাতত আহি পৰিছে, গৌৰৱ গগৈ আগবাঢ়ি আছে, অজন্তা নেওগ আগবাঢ়ি আছে, জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে। জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা আগবাঢ়িছে। হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ দুয়োজন আগবাঢ়ি আছে। পীযুষ হাজৰিকা, মানৱ ডেকা আগবাঢ়ি আছে, অজন্তা নেওগ আগবাঢ়ি আছে। আৰু নলবাৰীত জয়ন্ত মল্ল বৰুৱা আগবাঢ়ি আছে এই মুহূৰ্তত। অশোক শৰ্মাতকৈ জয়ন্ত মল্ল বৰুৱা আগবাঢ়ি আছে। নলবাৰীৰ আমি চন্দনৰ কাষলৈ যাম, কিন্তু চন্দনক প্ৰথমে খবৰ দিব বিচাৰিছোঁ। প্ৰথমটো যিটো ট্ৰেণ্ড আহিছে সেই অনুসৰি জয়ন্ত মল্ল বৰুৱা আগবাঢ়ি আছে। আপোনাৰ ওচৰত আৰু কি খবৰ আছে চন্দন? হয় ঋতুস্মিন শৰ্মা, এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যিহেতু ভোট গণনা পৰ্ব আৰম্ভ হৈছে, আৰু প্ৰথম অৱস্থাত যিহেতু পোষ্টেল ভোট গণনা পৰ্ব আৰম্ভ হৈছে, আৰু এই পোষ্টেল ভোটত ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা অশোক শৰ্মাতকৈ আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যি নলবাৰীৰ যি 3টা সমষ্টি, এই 3টা সমষ্টিৰ যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু যি চন্দ্ৰমোহন পাটোৱাৰী এই মুহূৰ্তত ভোট গণনা পৰ্ব যি চলি আছে, এই ভোট গণনা স্থলীত আহি ষ্ট্ৰং ৰুমত আহি
উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে কিছু সময় পিছতে সংবাদ মাধ্যমক মন্তব্য কৰিব আৰু দেখিবলৈ পোৱা গৈছিলে নলবাৰী 3টা সমষ্টিত এইবাৰ যি তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছিলে যি নলবাৰী সমষ্টিত নলবাৰী জিলাৰ 3টা সমষ্টি এই 3টা সমষ্টিত টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী আৰু চন্দ্ৰমোহন পাটোৱাৰী বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে যি ৰাতুল পাটোৱাৰী কংগ্ৰেছৰ ৰাতুল পাটোৱাৰী দুয়োগৰাকী প্ৰাৰ্থীৰ মাজতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু অন্যফালে নলবাৰী সমষ্টিৰ যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে যি কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু আনফালে নলবাৰী বৰক্ষেত্ৰী সমষ্টি বৰক্ষেত্ৰী সমষ্টিতো যি কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মন আৰু আনফালে বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ মাজতো তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু এই মুহূৰ্তত ক'ব লাগিব যে জয়ন্ত মল্ল বৰুৱা এই মুহূৰ্তত অশোক শৰ্মাতকৈ কিছু ভোটত আগবাঢ়ি আছে যিহেতু এই মুহূৰ্তত পোষ্টেল ভোট গণনা কৰা হৈছে আৰু এই পোষ্টেল ভোটত ইতিমধ্যে অশোক শৰ্মাতকৈ জয়ন্ত মল্ল বৰুৱা এই মুহূৰ্তত আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে হয় এই মুহূৰ্তত হয় চন্দন আকৌ যাম আপোনাৰ কাষলৈ এই মুহূৰ্তত বিজেপি আগবাঢ়ি আছে 17খন আসনত দিগন্ত কলিতা মন্তব্য আহি আছে আমি দিগন্ত কলিতা মন্তব্য শুনাইছো মই ভাবোঁ এক্সিট পোলে যিটো সংখ্যা দিছে মোটামুটি সেই সংখ্যা আৰু তাতকৈও বেছি হোৱাৰ এটা সম্ভাৱনা আছে আপোনাৰ যিটো দলীয় এছেছমেণ্ট আপুনি কিমান মাৰ্জিন পাব বুলি আশা কৰিছে মই মাৰ্জিনত বিজেপি 20খন আসন পাইছেগৈ বিজেপি 20খন আসন আগবাঢ়ি আছে কংগ্ৰেছ 7খন আমি বিজেপি এজিপি আৰু আদাৰ্ছ ৰাখিম প্ৰাথমিক অৱস্থাত 3খন ৰাখিম আৰু ৰেকিবউদ্দিন আহমেদ আগবাঢ়ি আছে এই মুহূৰ্তত আন এটা খবৰ দিব বিচাৰিছোঁ ৰেকিবউদ্দিন আহমেদ আগবাঢ়ি আছে ৰেকিবউদ্দিন আহমেদ আগবাঢ়ি আছে আমি সোঁফালৰ স্ক্ৰীণত কোন কোন আগবাঢ়ি আছে কোন কোন পিছ পৰি আছে যদি সম্ভৱ সেয়াও দেখুৱাম এই মুহূৰ্তত বিজেপি 20খন আসনত আগবাঢ়ি আছে 20খন আসনত আগবাঢ়ি আছে বিজেপি কংগ্ৰেছ আগবাঢ়ি আছে 8খন আসনত আমি এবাৰ নগাঁৱলৈ গৈছোঁ বাহাৰুল আছে নগাঁৱত কি খবৰ প্ৰথম ট্ৰেণ্ড কি আহিছে বাহাৰুল নগাঁও হয় নিশ্চিতভাৱে ইতিমধ্যে যে বেলট পেপাৰ এতিয়া গণ আৰম্ভ হৈছে যদিও এতিয়ালৈকে কোনো তথ্য আমালৈ আগবঢ়োৱা নাই কিন্তু বৰ্তমান দেখা গৈছে যে নগাঁৱৰ 3টাকৈ কাউণ্টিং চেণ্টাৰ কাউণ্টিং ইতিমধ্যে বেলটৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু খন্তেক পিছত আমি প্ৰথম যি বেলট পেপাৰ গণনা সেয়া নিশ্চিতভাৱে গম পাম কিন্তু এতিয়ালৈকে কিন্তু কোনো তথ্য আগবঢ়োৱা নাই কিন্তু বৰ্তমান দেখা গৈছে যে নগাঁৱৰ চৰকাৰী বালক বিদ্যালয়ত মই বৰ্তমান উপস্থিত আছোঁ ইয়াত 2টাকৈ সমষ্টি আছে 60 নং নগাঁও বটদ্ৰৱা সমষ্টিৰ 61 নং ৰহা সমষ্টিয়ে 2টা সমষ্টিৰ ভোট গণনা ইয়াত ইতিমধ্যে আৰম্ভ হৈছে বেলট পেপাৰ ভোট গণনা আৰম্ভ হৈছে তাৰ পৰৱৰ্তী ইভিএম ভোট গণনা আৰম্ভ হ'ব নগাঁও বটদ্ৰৱা সমষ্টিৰ মুঠ প্ৰাৰ্থী আছিলে 3জন তাৰে ৰূপক শৰ্মা আছিল বিজেপিৰ প্ৰাৰ্থী দুৰ্লভ চমুৱা কংগ্ৰেছৰ প্ৰাৰ্থী বৰ্ণালী শৰ্মা ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়াই 3গৰাকী প্ৰাৰ্থী আছিলে আৰু মুঠ ভোটাৰৰ সংখ্যা আছিলে 1,98,284 আৰু ভোটৰ হাৰ আছিলে 84.08% আৰু মুঠ ৰাউণ্ড হ'ব 18টা ৰাউণ্ডৰ পিছতহে কোন এইবাৰ দিছপুৰলৈ যাব সেয়া নিশ্চিত হ'ব সমান্তৰালভাৱে ৰহা সমষ্টিৰ কথা যদি উল্লেখ কৰিব বিচাৰোঁ ৰহা মুঠ প্ৰাৰ্থীৰ সংখ্যা আছিলে 4জন শশীকান্ত দাস বিজেপিৰ উত্তল বনি আছিল কংগ্ৰেছৰ মুকুট দাস UDF বৰুণ বিকাশ দাস আছিলে আপৰ আৰু মুঠ ভোটাৰৰ সংখ্যা আছিলে 2,42,902গৰাকী আৰু ভোটাৰৰ হাৰ সংখ্যা আছিলে 84.76% আৰু ইয়াক মুঠ ৰাউণ্ড হ'ব 22টা আৰু ইতিমধ্যে যি 8 বজাৰ লগে লগে দেখা গৈছে যে বেলট পেপাৰৰ যি কাউণ্টিং প্ৰক্ৰিয়া আৰম্ভ হৈছে হয়তো কণ্টেক্ট পিছতে কোনে কিমান ভোট লাভ কৰিছে সেয়া আমি অসম লাইভৰ দৰ্শকক জনাবলৈ সক্ষম আৰু প্ৰমাণতা হিচাপে দেখা গৈছে নগাঁৱত ইতিমধ্যে যিহেতু 3টাকৈ ভোটিং কাউণ্টিং ষ্টেচন আছে নগাঁও দৰ্শনত ইতিমধ্যে 3টা ৰূপৈয়াত সমষ্টিৰ ডিং আৰু বটদ্ৰৱা সমষ্টিৰ কাউণ্টিং ইতিমধ্যে আৰম্ভ হৈছে সমান্তৰাল হিচাপে দৰ্শনত কলিয়াবৰ আৰু ব্ৰহ্মপুৰ সমষ্টিৰ যি বেলটৰ ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছে সমান্তৰাল হিচাপে আমি 3টা কাউণ্টিং ষ্টেচনত মুঠ 7টা সমষ্টিত কোনে কিমান ভোট লাভ কৰিছে বেলটৰ পৰা সেয়া জনাবলৈ সক্ষম হ'ব নিশ্চিতভাৱে হয় আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু কেইটামান খবৰ আহিছে প্ৰতাপ তিনিচুকীয়াৰ কিবা ট্ৰেণ্ড আপোনাৰ হাতত আহি পৰিছে প্ৰতাপ ল'লে